আমি আজি হৈ গ'ল 4 তাৰিখ, আজি 4 জুলাই আৰু 4 মে তাৰিখে ৰিজাল্ট ওলাইছিলে। মোটামুটি আজি 2 মাহ হৈ গ'ল। এই 2টা মাহৰ প্ৰায় 1.5 মাহ দিন আমি এক্সটেন্সিভলি আমি তিনিজনে আমি এটা সাৰ্ভে চলাই মানে ৰিচাৰ্চ কৰিছিলোঁ। আমাৰ টেকনিক্যাল পাৰ্টটো গোটেইটো আমাৰ চাইছিলে কুলদীপ ৰাজবংশী ডাঙৰীয়াই আৰু ইলেকশ্যন কমিশ্যনৰ গোটেই ভোটিং পেটাৰ্ণবিলাক চাইছিল আমাৰ বজালী জিলাৰ সভাপতি গুপ্তমণি শৰ্মাই চাইছিলে। আৰু আমি তিনিজনে এটা টিম হৈ যোৱা 1.5 মাহত আমি যিটো ৰিচাৰ্চ কৰিছোঁ, এই ৰিচাৰ্চটো আমি আপোনালোকৰ আগত আমি আজি দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথা আৰু লগতে যে যোৱা বিধানসভা নিৰ্বাচনত যিখিনি বিসংগতি মানে যিখিনি আপোনাৰ ভোট পোল আৰু ভোট পাৰ্চেণ্টেজ এইবিলাকৰ মাজত কিছুমান বিসংগতি দেখা গৈছে। সেই বিসংগতিখিনিও আমি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথাটো হৈছে যে এই ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন দেশত যেতিয়াৰ পৰা EVM প্ৰচলিত হৈছে, EVMৰ বিশ্বাসযোগ্যতাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আহিছে। ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন ৰাজ্যত যি EVM, এই EVMৰ বিশ্বাসযোগ্যতাৰ ওপৰত কি হৈ গ'ল, এইটো হঠাৎ কি হৈ গ'ল? আগতে ৰেডি কৰি থোৱা আছিল। এক মিনিট। নাই হেৰি হৈ আছিলে নে কি? কিন্তু সুপ্ৰিম কোৰ্টেও ইয়াক হাইকোৰ্ট বিভিন্ন বম্বে হাইকোৰ্টতো ইয়াৰ কেছ আহিছিলে, কিন্তু কাকো পতিয়ন নিব পৰা নাইকিয়া। কোনেও কথাটো বিশ্বাস কৰা নাইকিয়া যে EVM মেনিপুলেট কৰিব পাৰি বা মেনিপুলেট হয়, এই কথাটো কাকো বিশ্বাস নিয়াব পৰা নাইকিয়া। এইটো এটা ডাঙৰ কথা। এতিয়া ECIৰ যুক্তিটো হ'ল, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যুক্তিটো হ'ল আমাৰ ভাৰতত যে EVMটো যেতিয়া ভোট হৈ যায় বা এনি টাইম EVMটো যেতিয়া ভোট হৈ যোৱাৰ পিছত হেৰিয়াত থয়, ষ্ট্ৰং ৰুমত থয়, ই কমপ্লিটলি অফলাইনত থাকে। নাম্বাৰ 1, ইয়াৰ লগত কোনো ইণ্টাৰনেট সংযোগ নহয়। নাম্বাৰ 2, আৰু ইয়াত কোনো ব্লুটুথ কানেক্ট নহয়। গতিকে ইয়াক কোনো কাৰণত টেম্পাৰিং কৰিব নোৱাৰি। এইটো হৈছে ECIৰ যুক্তি। এইকাৰণে ইয়াক টেম্পাৰিং কৰিব নোৱাৰি। এতিয়া বাস্তৱিকতে যিটো হেক কৰা হয়, এনেকুৱা কথা নহয় যে বাহিৰৰ পৰাহে হেক কৰিব পাৰি। ভিতৰৰ পৰা EVMৰ কথাটো এনেকুৱা যে ইয়াত ভিতৰৰ পৰাও ইয়াক হেক কৰিব পাৰি। বাহিৰৰ পৰা দৰকাৰেই নাই, ৰিম'ট কণ্ট্ৰলৰ পৰা দৰকাৰ নাই, বাহিৰৰ পৰা কৰিব পাৰি। এইটো হৈছে ইয়াৰ, আমি পিছলৈ আহিম সেইটো। এতিয়া যিসকল ছফ্টৱেৰ বিশেষজ্ঞ, এই বিশেষজ্ঞসকলে কৈছে যে EVMটো এটা হৈছে মিনি কম্পিউটাৰৰ নিচিনা, আৰু যেনেকৈ এটা কম্পিউটাৰ আপোনাৰ প্ৰগ্ৰেমিঙত চলে, ঠিক সেইদৰে EVMটো এটা প্ৰগ্ৰেমিঙত চলে। আৰু আপোনাৰ কম্পিউটাৰটোত যদি আপুনি কিবা এটা প্ৰগ্ৰেমিং কৰে, আপুনি ইচ্ছা কৰিলে সেই প্ৰগ্ৰেমিংটো যদি আপুনি চিক্ৰেট কৰি ৰাখে, আপোনাৰ বাহিৰে কোনেও জানিব নোৱাৰে। ঠিক একেদৰে EVMতো যদি এনেকুৱা ধৰণে প্ৰগ্ৰেমিং কৰে, তাক জানিবৰ কাৰো উপায় নাই। এতিয়া ECIৰ যুক্তিটো হৈছে, ECI কৈছে যে EVM সন্দেহৰ ঊৰ্ধত। কিয় সন্দেহৰ ঊৰ্ধত? যে কৈছে এইকাৰণে যে যিটো পুলিং ভোট হোৱাৰ আগত কি কৰা হয়, ৰেণ্ডম বেচিছত মক পল কৰা হয়, আৰু মক পল সঠিকভাৱে পোৱাৰ পিছতহে ভোটিং ষ্টাৰ্ট হয়। আৰু এই মক পলত বিভিন্ন কেণ্ডিডেটৰ এজেণ্টবিলাক থাকে। গতিকে EVM কেতিয়াও মেনিপুলেট হ'ব নোৱাৰে। এইটো হৈছে ECIৰ কথা। এতিয়া আমি এইটো চাওঁ নেক্সট, যে কিন্তু ছফ্টৱেৰ এক্সপাৰ্টসকলৰ মতে মক পল অৰ্থহীন। যদি মক পলত শুদ্ধভাৱে প্ৰগ্ৰেমিংটো আপুনি যেনেকৈ কৰিব, যদি আপুনি প্ৰগ্ৰেমিংটো আগতে কৰি থয় যে মক পলত তুমি শুদ্ধভাৱে দেখুৱাবা, এইবুলি যদি কৰি থয়, তেতিয়া মক পলে শুদ্ধভাৱে দেখুৱাব। বা প্ৰগ্ৰেমিঙত মক পলৰ কথাটো নাহে, প্ৰগ্ৰেমিংটো এনেকুৱাকৈ কৰিব যে মক পল কেইটাত হয়, 7টাত হয়। অল ৰাইট, 7টাত আমি মেনিপুলেশ্যন 10টাৰ পৰা কৰিম।
আমি 12টাৰ পৰা মেনিপুলেশ্যন কৰিম, প্ৰগ্ৰেমিঙত মেনিপুলেশ্যন তেতিয়া হ'ব। গতিকে মক পলত তেতিয়া বস্তুটো ধৰা নপৰে। আৰু ঠিক সেইদৰে মক পল আপুনি প্ৰগ্ৰেমিংটোত আপুনি যেনেকৈ ইনষ্ট্ৰাকশ্যন দিব ঠিক তেনেকৈ তেওঁ কামটো কৰিব। গতিকে সেইকাৰণে মক পলটোৱে একেবাৰে চূড়ান্ত নহয়। মক পলত শুদ্ধ ওলালে বুলিয়েই আমি কেতিয়াও ক'ব নোৱাৰোঁ যে EVM হেকিং হ'ব নোৱাৰে, EVM টেম্পাৰিং হ'ব নোৱাৰে। এতিয়া আমি আৰু অলপ চাওঁ, মানে আৰু অলপ এলাবৰেটলি যদি চাই এতিয়া আপোনালোকে দেখিব যে IT এক্সপাৰ্টসকলৰ মতে ভোট দিয়াৰ পাছত কোন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে, কোন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে, প্ৰথমতেতো বেলট ইউনিটত ভোট দি আমি দেখুৱাম। এই বেলট ইউনিটত ভোটবিলাক দি যাওঁতে মানুহবিলাকে কোনজন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে তাক ৰেজিষ্টাৰ কৰা হয় ক'ত, কণ্ট্ৰল ইউনিটৰ ভিতৰত তাক ৰেজিষ্টাৰ কৰা হয়। আৰু এই ৰেজিষ্টাৰ কৰিবৰ কাৰণে তাত কণ্ট্ৰল ইউনিটত এটা মাইক্ৰ'চিপছ মানে সংস্থাপিত কৰা হয়। আৰু এই প্ৰগ্ৰেমিংটো এই মাইক্ৰ'চিপছটোত থাকে, প্ৰগ্ৰেমিংটো থাকে মাইক্ৰ'চিপছটোত। আৰু এই মাইক্ৰ'চিপছটো ক'ত বনোৱা হয় জানেনে? জাপানত বনোৱা হয় আৰু নেদাৰলেণ্ডত বনোৱা হয়। আৰু জাপানৰ পৰা আমাৰ ভাৰতে জাপানৰ পৰা আনে ৰেনাচিছ ইলেক্ট্ৰনিক্স কৰ্পোৰেশ্যন নামৰ এটা প্ৰতিষ্ঠানে কৰে। আৰু মাইক্ৰ'চিপছটো কি বস্তু, মাইক্ৰ'চিপছটো বেলেগে বনায়, ইনবিল্ট, তাত প্ৰগ্ৰেমিংটো ইনবিল্ট থাকে। মাইক্ৰ'চিপছটো এতিয়া আজিকালিতো EVMবিলাক আমাৰ ভাৰততে বনায়, EVMবিলাক বনায়। মাইক্ৰ'চিপছটো বনাই লৈ অনাৰ পিছত EVMত তাক মেনুৱেলি ভৰাই দিয়া হয়। এই প্ৰগ্ৰেমিংটো কৰা থাকে যেতিয়া মাইক্ৰ'চিপছ ফেক্টৰীত বনোৱা হয়, ফেক্টৰীত বনাওঁতেই মাইক্ৰ'চিপছত প্ৰগ্ৰেমিংটো কৰা থাকে। আৰু তেতিয়াই কৈ দিয়া হয় প্ৰগ্ৰেমিঙত কেনেকৈ কাম কৰিব লাগিব। আমি ডায়েগ্ৰামত আমি দেখুৱাম। এতিয়া কি হয়, মাইক্ৰ'চিপত যি প্ৰগ্ৰেমিং কোড সংস্থাপিত হয়, এতিয়া মাইক্ৰ'চিপছত এটা প্ৰগ্ৰেমিং কোড থাকে। সেই কোডটোক আপুনি যেনেকৈ হুকুম দিব, তুমি এনেকৈ কৰা, সি তেনেকৈ কাম কৰিব। তাক যদি আপোনাৰ হেক কৰাৰ উদ্দেশ্য থাকে, হেক কৰাৰ উদ্দেশ্য নাথাকিলে একো নাই। যদি হেক কৰাৰ উদ্দেশ্য থাকে, আপুনি প্ৰগ্ৰেমিংটোক ইনষ্ট্ৰাকশ্যন দিব যে মক পলত তুমি শুদ্ধকৈ দেখুৱাবা, VVPAT-ত তুমি শুদ্ধকৈ দেখুৱাবা, বা তাক ক'ব যে তুমি মক পল 7 বজাত হৈ যাব, তুমি 9 বজাৰ পৰা মেনিপুলেট কৰিবা, বা এনেকুৱাও ক'ব পাৰে, সেইটো আমি পিছত দেখুৱাম। গতিকে সেই কথাটো হৈছে কি যে যেনেকুৱাকৈ ৰেজিষ্টাৰ কৰিব, মাইক্ৰ'চিপছত প্ৰগ্ৰেমিং কৰা থাকে কেনেকৈ ৰেজিষ্টাৰ কৰিব ভোটটো। ছাপ'জ কোনোবা মানুহে হাতত দিলে, সি গৈ হাতৰ একাউণ্টত ৰেজিষ্টাৰ হ'ব। কোনোবা মানুহে পদুম ফুলত দিলে, সি গৈ পদুম ফুলৰ একাউণ্টত ৰেজিষ্টাৰ হ'ব ইণ্ডিপেণ্ডেণ্ট। এই কামটো কেনেকৈ হয়? এই কামটো প্ৰগ্ৰেমিঙৰ যোগেদি হয়। এই কামটো হয় প্ৰগ্ৰেমিঙৰ যোগেদি। এতিয়া মই যদি প্ৰগ্ৰেমিঙত কৈ থওঁ যে তুমি পদুম ফুলত হাতত ভোট দিলেও 5টা ভোট হাতত পৰাৰ পিছত এটা ভোট তুমি পদুম ফুললৈ লৈ আনিবা, এই বুলি যদি আমি প্ৰগ্ৰেমিংটো কৰি থওঁ, তেতিয়াহ'লে সেই ধৰণেই মাইক্ৰ'চিপছে কাম কৰিব, সেই ধৰণে কৰিব। কাৰণ তাৰ কোডটো আমি নাজানো, কি কোড বহাইছে, যিটো চ'ৰ্চ কোড কয়, কোডটো আমি নাজানো। এতিয়া আমি এই গোটেইবিলাক এতিয়া আমি চাম। সেইকাৰণে এতিয়া VVPAT এতিয়া আহিলে VVPAT-ৰ কথা। এতিয়া ইলেকশ্যন কমিশ্যনে দ্বিতীয়টো কৈছে যে VVPAT-টো শুদ্ধকৈ ওলায়, তেতিয়াহ'লে কেনেকৈ EVM মেনিপুলেট হৈছে? হয়, VVPAT-ত আপুনি এতিয়া আমাৰ যিটো আপুনি ভোট দি দিলে, VVPAT-ত আপুনি ক'ত ভোট দিছে সেইমতে শ্লিপখন ওলাই যায়, আমি ছবিত দেখুৱাম। কিন্তু কথাটো হ'ল প্ৰগ্ৰেমিংটোত যদি মই বেলেগ ধৰণে কৰি থৈছোঁ, আমাৰ যদি ইণ্টেনশ্যন আছে হেকিং কৰাৰ, তেতিয়া আমি মানুহক বুৰ্বক বনাবলৈ, মানুহক বিশ্বাস কৰিবলৈ আমি প্ৰগ্ৰেমিংটো এনেকৈ কৰিম যে VVPAT-ত ঠিকেই ওলাব, VVPAT-ত মই য'ত ভোট দিছোঁ সেইটো শ্লিপেই ওলাব। কিন্তু মাইক্ৰ'চিপছৰ ভিতৰত যিটো এইটো কি বুলি কয়, কণ্ট্ৰল ইউনিটৰ ভিতৰত যিটো মাইক্ৰ'চিপছ আছে, তাত যিটো মেমৰি আছে, মেমৰিত যিটো ৰেজিষ্টাৰ কৰিব, মেমৰিত কিন্তু ৰেজিষ্টাৰটো মই হাতত ভোট দিছে, ৰেজিষ্টাৰটো মই পদুম ফুলত কৰাই দিছোঁ মেমৰিত, কিন্তু VVPAT-ত আপোনাৰ ঠিকেই ওলাইছে। গতিকে আমি ভাবি লৈছোঁ এইটো EVM ক্লিয়াৰ, ট্ৰেন্সপাৰেণ্ট, EVM-ত কোনো গণ্ডগোল নাই। এই গতিকে এতিয়া আমাক ইলেকশ্যন কমিশ্যনে এটা ফেক্টৰীত বনোৱা এটা টেকনিকেল সিদ্ধান্তক আমাক মানি ল'বৰ কাৰণে বাধ্য কৰাইছে। এতিয়া আমি আহোঁ নেক্সটটো, এইটো আপোনালোকে চালে গম পাব। এতিয়া এই ডায়েগ্ৰামটো চাওক, এইটো হৈছে আমাৰ যিটো গোটেইটো EVM-ৰ এইটো পাৰ্ট হৈছে বেলট ইউনিট,
ইয়াতে এইবিলাক হৈছে বুটাম, এইবিলাক হৈছে ছবি আৰু এইবিলাক হৈছে বুটাম। এইটো হৈছে কণ্ট্ৰল ইউনিট। এই কণ্ট্ৰল ইউনিটৰ ভিতৰত এইটো হৈছে মাইক্ৰ'চিপছ। এইটো ইমান চেঞ্চিটিভ, ইমান সৰু, ইয়াত ইমানবিলাক কথা আছে কোনো মানুহে বুজি নাপায়। আমাৰ নৰ্মেল লেমেন বা সাধাৰণ নাগৰিকে ইয়াত কেনেকৈ ভোট ৰেজিষ্টাৰ হয়, কি হয়, এইবিলাক আমি একো বুজি নাপাওঁ, ইয়াত হয় ভোটটো ৰেজিষ্টাৰ। আৰু এইটো হৈছে VVPAT। আৰু এতিয়া এইটো হৈছে ৰিজাল্ট ডিছপ্লে। এইটো পিছত এইটো ৰিজাল্টটো ইয়াত ওলাই যায়। এতিয়া আপুনি চাওক বস্তুটো, এজন মানুহে এওঁলোকে যদি প্ৰগ্ৰেমিং, যদি আমাৰ ইণ্টেনশ্যন আছে মেনিপুলেট কৰিব লাগে, আমি প্ৰগ্ৰেমিঙত কৰি থৈ দিছোঁ। প্ৰগ্ৰেমিঙত কৰি, আৰু প্ৰগ্ৰেমিংটো কি? প্ৰগ্ৰেমিংটো ফিক্স নহয়, মাল্টিপুল। আপুনি যেনেকৈ ইচ্ছা কৰে তেনেকৈ প্ৰগ্ৰেমিং কৰিব পাৰে। আপুনি প্ৰগ্ৰেমিং এনেকৈ ইচ্ছা কৰিব পাৰে যে 1000 ভোট পল হৈ যোৱাৰ পিছত মেনিপুলেশ্যনৰ কাম আৰম্ভ হ'ব। যদি তেনেকৈ প্ৰগ্ৰেমিং কৰে তেনেকৈ কৰিব। যদি আপুনি প্ৰগ্ৰেমিং কৰে যে নহয়, যিমান ভোট পল হৈছে তাৰ পৰা প্ৰত্যেক কেণ্ডিডেটৰ 20% লাষ্টত 20% যালে আমি মেনিপুলেট কৰিছে। এতিয়া আমি বিজেপিৰ কথাই কৈ আছোঁ, বিজেপিলৈ গুচি যাব লাগে 20%, গতিকে 20% বিজেপিলৈ গুচি যাব। বা আমি প্ৰগ্ৰেমিংটো এনেকুৱাকৈ কৰোঁ, 12টা বজাৰ পৰা তুমি কাম কৰিবা, 12টালৈকে আগলৈকে তুমি পূৰা শুদ্ধভাৱে কাম কৰিবা, 12টাৰ পিছৰ পৰা তুমি প্ৰগ্ৰেমিং মতে কাম কৰিবা। মানে এনেকুৱা। বা আমি প্ৰগ্ৰেমিংটো এনেকুৱাকৈ কৰিব পাৰোঁ যে 4টা ভোট কংগ্ৰেছত পৰাৰ পিছত তাৰ পৰা 1টা ভোট বিজেপিলৈ গুচি যাব। আমি এনেকুৱাকৈও প্ৰগ্ৰেমিংটো কৰিব পাৰোঁ। গতিকে এই গোটেই প্ৰগ্ৰেমিংটো কৰাৰ যিটো কোড, যিটো চ'ৰ্চ কোড বুলি কয়, এই চ'ৰ্চ কোডটো আমি কোনেও জানিব নোৱাৰোঁ। এইটো জানিলে আমি গম পাই গ'লোহেঁতেন, এইটো আমাক জানিবলৈ নিদিয়ে। এতিয়া ইয়াত সেইকাৰণে এই বস্তুটো, এতিয়া আপুনি চাওক, আমি এটা দেখাইছোঁ, এই মানুহজনে হাতত ভোট দিলে, হাতত ভোট দি আহিল আৰু VVPATত হাত ওলাই গ'ল, VVPATত হাত ওলাই গ'ল আৰু কি হৈ গ'ল, আপুনি ছেটিছফাইড যে মোৰ ভোট ঠিকেই পৰিছে। কিন্তু যেতিয়া আপোনাৰ ডিছপ্লে আহিলে, ডিছপ্লেত যেতিয়া ৰিজাল্ট যেতিয়া খুলিব, কিন্তু এই ভোটটো প্ৰকৃততে ইয়াত লটাছত এইটো ৰেজিষ্টাৰ হৈ আছে। এতিয়া আমি নেক্সটটো চাওঁ, নেক্সটটো চালে গম পাম। নেক্সটটো আপোনালোকে চাওক, এইখিনি আমাৰ টেকনিকেল আমাৰ পাৰ্চন, আমাৰ ৰাজবংশী ডাঙৰীয়াই পিছত এক্সপ্লেইন কৰিব গোটেই টেকনিকেল ছাইডটো। মই খালি থিয়ৰিটিকেল কথাটো কৈছোঁ। এতিয়া মই এই গোটেইবিলাক নকওঁ। ইয়াত আপুনি চাওক, ইয়াত এইটো আপোনাৰ ডিছপ্লে, ইয়াত আপুনি চাওক কি হৈ গ'ল। 3 নম্বৰ কেণ্ডিডেটটো, এইটো তাৰ 3090টা ভোট পাইছিলে। এটা এক্সাম্পল দেখাইছোঁ আমি, এইটো ৰিডিউচ হৈ গুচি গ'ল। এই ভোটটো গৈ পেলাই এনেকৈ প্ৰত্যেকটো কেণ্ডিডেটৰ যেনেকৈ প্ৰগ্ৰেমিংটো কৰিব, তেনেকেই এই হেৰিটোৱে মাইক্ৰ'চিপছটোৱে কাম কৰিব। এইটো হৈছে আটাইতকৈ ডাঙৰ কথা। এতিয়া আমি নেক্সটটোলৈ আহোঁ। নেক্সট এইখিনি নালাগে, এইখিনি একেতে পিছত ক'ব। এইটো চ'ৰ্চ, আমি গুচি আহিলোঁ বেলট ইউনিট। এইটো হৈছে চ'ৰ্চ কোড। এই চ'ৰ্চ কোডটো আমি জানিব লাগিব, কি কোড দিছে আপুনি মাইক্ৰ'চিপছত কাম কৰিবৰ কাৰণে। সেই কোডটো যদি আমি নাজানো, তেতিয়াহ'লে আমি EVM মেনিপুলেট হৈছে নাই আমি ক'ব নোৱাৰোঁ। এতিয়া আমাক চ'ৰ্চটো জানিবলৈ নিদিয়ে। আমি নেক্সটত যাওঁ। নেক্সট এইখিনি নালাগে, এইখিনি নালাগে। এতিয়া আমি চাওঁ যে ইয়াৰ লগত আৰু এটা কথা হ'ল, যেতিয়া চাৰিওপিনৰ পৰা ডিমাণ্ড উঠিল, ইলেকশ্যন কমিশ্যনক কোৱা হ'ল যে ঠিক আছে, চব ঠিক আছে, আমাক কোডটো জানিবলৈ দিয়ক, যে এই যে মাইক্ৰ'চিপছত যিটো কোড দিয়া হয়, যিটো কোডৰ হুকুমত গোটেই ৰেজিষ্টাৰ হয় ভোটবিলাক, সেই কোডটো আমাক জানিবলৈ দিয়ক। তেতিয়া ইলেকশ্যন কমিশ্যনে কি ক'লে গম পায়নে? তেতিয়া ইলেকশ্যন কমিশ্যনে ৰিপ্লাই দিলে কোৰ্টত যে এই কোডটো আমি পাব্লিক কৰিব নোৱাৰোঁ। এই কোডটো আমি পাব্লিক কৰিব নোৱাৰোঁ এইকাৰণেই, যদি এই কোডটো পাব্লিক কৰা হয় তেতিয়াহ'লে EVM হেকিং কৰিব পাৰে, কোনোবাই ইয়াক মিছ ইউজ কৰিব পাৰে। তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে ক'লে EVM হেকিং কৰিব পাৰি। হেকিং কৰিব পাৰি কাৰণে কোডটো তেওঁলোকে পাব্লিক নকৰে। যদি ইলেকশ্যন কমিশ্যনে এতিয়া স্বীকাৰ কৰিছে হেকিং কৰিব পাৰে, ইয়াক কৈছে যে লেভেল গোটেই, এতিয়া আমি কেনেকৈ বিশ্বাস কৰিম? ইলেকশ্যন কমিশ্যনক কেনেকৈ বিশ্বাস কৰিম যে তোমালোকে যে নকৰিবা হেক, তোমালোকে যে হেক নকৰিবা, ঠিক আছে, পাব্লিকে হেক কৰে বুলি পাব্লিকক তোমালোকে কোডটো নিদিয়া, অল ৰাইট, পাব্লিকক নজনোৱা, কিন্তু তোমালোকক কেনেকৈ আমি গেৰাণ্টিত ল'ম? তোমালোকৰ লেভেলত যদি হেক নহয়, কাৰণ আমি দেখিছোঁ বিগত কাল চোৱাত ইলেকশ্যন কমিশ্যন যদিও এটাই
স্বতন্ত্ৰ সংগঠনী পাপেট হিচাপে কাম কৰিছে বিজেপি চৰকাৰৰ নিৰ্দেশত ইলেকশ্যন কমিশ্যনে উঠা বহা কৰি বিগত সময়ছোৱাত যিবিলাক কাম কৰি আছে আমি দেখিছোঁ গতিকে আমি কেনেকৈ ক'ম যে ইলেকশ্যন কমিশ্যনে যে নিৰপেক্ষভাৱে কৰিব তেওঁলোকৰ লেভেলত যে হেক নহ'ব আমি কেনেকৈ ক'ম কি গেৰাণ্টি আছে তো সেইকাৰণে এতিয়া তাৰ উত্তৰত ইলেকশ্যন কমিশ্যনে কৈছে কি বুলি যে যদি হেক হৈছে ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত কেনেকৈ তেতিয়াহ'লে বিৰোধী জিকে বা কংগ্ৰেছ জিকে এতিয়া ধৰক এইবাৰেই হৈ গ'ল 5খন ৰাজ্যৰ ইলেকশ্যন 5খন ৰাজ্যৰ ইলেকশ্যনত বা তাৰ আগতে তামিলনাডু কৰ্ণাটক তেলেংগানা কেৰেলম এইবিলাকততো কংগ্ৰেছ বা অন্য বিৰোধী দল হৈছে ইলেকশ্যন কমিশ্যনৰ কথা যে যদি হেক হৈছে তাত কেনেকৈ হৈছে তো ইয়াৰ উত্তৰ একদম চিম্পল ইয়াৰ উত্তৰ হৈছে যে এইটো বিজেপিয়ে ষ্ট্ৰেটেজিকেলি ইভিএমৰ বিশ্বাসযোগ্যতাটো অতীত ৰাখিবৰ কাৰণে তেওঁলোকে চিলেক্টেড জেগাতহে হেকিং কৰিব যিবিলাক ৰাজ্যত বিজেপিৰ সংগঠন খুব দুৰ্বল সেইবিলাক ৰাজ্যত বিজেপিয়ে হেকিং নকৰে তাত ন্যায়সংগতভাৱে বিৰোধী দলবিলাকক জিকিবৰ কাৰণে তেওঁলোকে এৰি দিব তেওঁলোকৰ একো ফৰক নপৰে তাৰ কাৰণে 32খন ৰাজ্যৰ 5খন ৰাজ্য আমি নাপালোৱে কি ক্ষতিডাল হ'ল আমাৰ আমি চেণ্টাৰতেহে থাকিব লাগে গতিকে কথাটো হৈছে সেইকাৰণে তেওঁলোকে যিটো যুক্তি কৈছে যে যদি হেকিং হয় তেতিয়া কিছুমান ৰাজ্যত কেনেকৈ জিকিছে তাতো এইটো হৈছে এটা ষ্ট্ৰেটেজিকেলি তেওঁলোকে এইটো কৰিব পাৰে এতিয়া আমি নেক্সটলৈ আহিছোঁ এতিয়া নেক্সটটোত আপোনালোকে চাওক 2024 চনৰ 9 এপ্ৰিল তাৰিখে যিটো ইলেকশ্যন হ'ল অসমত এই ইলেকশ্যনটোত কি ডিফেক্ট পাইছোঁ আমি আপোনালোকক দেখাব খুজিছোঁ এই ইলেকশ্যনটোত আমি প্ৰথম ডিফেক্ট পালোঁ যে নৰ্মেলি ভোট যেতিয়া 7টা বজাৰ পৰা ভোট আৰম্ভ হয় প্ৰতি 2 ঘণ্টাৰ মূৰে ইলেকশ্যন কমিশ্যনে পোল পাৰ্চেণ্টেজটো দি থাকে 2 ঘণ্টাৰ মূৰে পোল পাৰ্চেণ্টেজটো ডিক্লেয়াৰ কৰি থাকে 5 বজাৰ পৰা এতিয়া 7 বজাৰ পৰা হ'ল এতিয়া 7 বজাৰ পৰা 9 9ৰ পৰা 11 11ৰ পৰা 1 1ৰ পৰা 3 3ৰ পৰা 5 5টালৈকে তেওঁলোকে দি থাকে তাৰপিছত 5টাৰ পিছত যিটো হয় সেইটো নেক্সট ডে তেওঁলোকে দিয়ে মানে পাৰ্চেণ্টেজটো এতিয়া আমাৰ সেই তথ্যৰ পৰা দেখা যায় যে দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ 36টা বিধানসভা সমষ্টিত 15% ভোট হঠাৎ বৃদ্ধি পাইছে পলিং আৰু 32টা বিধানসভা সমষ্টিত 16% বৃদ্ধি পাইছে আপুনি এইটো আচৰিত কথা এটাত 15% বৃদ্ধি পাইছে একেলগে 36টাত আৰু 32টাত 16% বৃদ্ধি পাইছে এইটো আমি টেবুলত দেখুৱাইছোঁ ইলেকশ্যন কমিশ্যনৰ ডাটাৰ পৰা দেখুৱাইছোঁ নেক্সট এতিয়া আহিম আমি সাধাৰণতে পুৱা 7 বজাৰ পৰা পলিং আৰম্ভ হয় আৰু 9 বজাৰ পৰা 12 বজালৈকে পিক আৱাৰ্ছ বুলি ধৰা হয় মেক্সিমাম মানুহ নৰ্মেলি 9 বজা আমাৰ অসমত 9 বজাৰ পৰা 12 বজালৈকে মেক্সিমাম মানুহ যায় মেক্সিমাম ভোটাৰ আৰু 1 বজাৰ পৰা লাহে লাহে সেৰেঙা হৈ আহে এতিয়া 1 বজাৰ পৰা সেৰেঙা হয় এতিয়া এনে স্থলত দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ একেলগে 68টা বিধানসভা সমষ্টিত ক্ৰমে 15% আৰু 16% পলিং হঠাৎ বৃদ্ধি হোৱাটো এইটো আমি নাই কোৱা যে ডাইৰেক্ট ৰিগিং হৈছে বুলি কি হেকিং হৈছে বুলি আমি ডাইৰেক্ট নাই কোৱা আমি এইটো তদন্ত বিচাৰিছোঁ যে এইটো অৰ্গেনাইজড ৱেত কৰা বুলি ভাব নহ'লে কেনেকৈ মিলি যাব ইমান মিলি যাব কিয় বস্তুটো কি হ'ব অৰ্গেনাইজড ৱেত কৰা বুলি এটা ভাবিবৰ আমাৰ অৱকাশ আছে স্থল আছে সন্দেহ আহে নেক্সট এতিয়া আমি এইটো দেখাব খুজিছোঁ আপোনালোকক পুৱা 9 বজাৰ পৰা 11 বজাৰ পৰা পুৱা 9 বজাৰ পৰা 11 বজালৈ 1 আৰু 11 বজাৰ পৰা 1 বজালৈ 2টা বস্তু পুৱা সেইটো এটা পাৰ্ট আমি দেখালোঁ এতিয়া পুৱা 9 বজাৰ পৰা 11 বজালৈ 36টা বিধানসভা সমষ্টিত ভোটৰ পাৰ্চেণ্টেজ হৈছে 21ৰ পৰা 21.99টো মই এনেই দিছোঁ মানে এটা মেক্সিমাম দেখাইছোঁ অৰ্থাৎ বেচিকেলি 21% ক'ৰবাত 21.2 21.3 21.4 আমি ৰিজাল্ট শ্বীটটো দেখুৱাম তেতিয়া পাব তাৰমানে বেচিকেলি পুৱা 9 বজাৰ পৰা 11 বজালৈ 36টা বিধানসভা সমষ্টিত ছেইম পাৰ্চেণ্টেজ অফ ভোট হৈছে 21% ভোট হৈছে মই মেক্সিমাম 9.99লৈকে গৈছে
21.3, 21.5, 21.41 তেনেকুৱাকৈ হৈছে। আৰু 11 বজাৰ পৰা 1 বজালৈ 27টা সমষ্টিত 21ৰ পৰা এইটো হৈছে 27টা সমষ্টিত, অৰ্থাৎ দুটা টাইম চাব। 9 বজাৰ পৰা 11 বজালৈ ছেইম পাৰ্চেণ্টেজ ভোট হৈছে 36টাত, আৰু 11 বজাৰ পৰা 1 বজালৈ ছেইম পাৰ্চেণ্টেজ অফ ভোট হৈছে 27টাত। টাইমটো আপোনালোকে চাব, টাইমটো 9 বজাৰ পৰা 11 বজালৈ ছেইম, আৰু 11 বজাৰ পৰা 1 বজালৈ। এতিয়া আকৌ আহক বেলেগ এটা, 9 বজাৰ পৰা 11 বজালৈ 22%, এইটো অলপ বেছি। 9 বজাৰ পৰা 11 বজালৈ 22% হৈছে 23টা সমষ্টিত, আৰু 11 বজাৰ পৰা 1 বজালৈ এগেইন 22% হৈছে 23টা সমষ্টি। আমি ৰিজাল্ট শ্বীটত চাব। এতিয়া ভোট পোল পাৰ্চেণ্টেজ যদি এনেদৰে 109টা, টোটেল 109টা হৈ গ'ল সমষ্টি, 109টা সমষ্টিত এনেধৰণে চিমিলাৰিটি হোৱাটো প্ৰগ্ৰেমিং কৰি টেম্পাৰ নকৰিলে এইটো সম্ভৱ নহয়। ইমান চিমিলাৰ কেনেকৈ হ'ব, ইমান একে কেনেকৈ হ'ব? কিবা এটা আপুনি অৰ্গেনাইজ ৱেত কৰিব লাগিব, নহ'লে ইমান একে হ'ব কেতিয়াও নোৱাৰে। এতিয়া আমি নেক্সটলৈ যাওঁ। এতিয়া চাব যে পাৰ্টীয়ে ECA দেখুওৱা ভোটৰ মাজত প্ৰতিটো সমষ্টিত ব্যাপক বিসংগতি দেখা গৈছে। এতিয়া তলৰ টেবুলত আমি বজালী, বৰচলা আৰু ভৱানীপুৰ, আমি 3টা বিধানসভা সমষ্টিৰ আমি এটা ৰেণ্ডম চেম্পলিঙত আমি 3টা বিধানসভা সমষ্টিত যে এটা হৈছে ECA যিটো পোল পাৰ্চেণ্টেজ ঘোষণা কৰিছে সেইটো, প্লাছ পোষ্টেল বেলট যিটো পোল পাৰ্চেণ্টেজ ঘোষণা কৰিলে তাৰ লগত পোষ্টেল বেলটটো যোগ হ'ল। পোষ্টেল বেলট ইয়াত এটা কথা ক্লিয়াৰ কৈ দিওঁ আপোনালোকক, যিটো পোল পাৰ্চেণ্টেজ কৰিছে সেইটো কোনদিনাখন, সেইটো আমাৰ 9 এপ্ৰিলত হৈছিলে নে ইলেকশ্যন? 9 এপ্ৰিল। সেইটো 9 এপ্ৰিলৰ দিনা, 9 এপ্ৰিলৰ গধূলিৰ দিনা। পোষ্টেল বেলটত কিমান ভোট আহিলে 9 এপ্ৰিলত গম নাপায়। সেইটো কোনদিনা গম পাইছে? 4 মে'ৰ দিনা, কাউণ্টিং যোনদিনা হৈ গ'ল সেইটো গম পাইছে। গতিকে কাউণ্টিঙত যিখিনি ভোট পালে পোষ্টেল বেলটত, সেইটো এই হেৰিয়াৰ লগত যোগ হৈ গ'ল। আপোনাৰ ফাইনেল ৰিজাল্ট শ্বীটত সেইটো যোগ কৰি দিয়ে। যোগ কৰি দিয়াৰ পিছত যিটো ভোটৰ ব্যৱধান দেখুওৱা গৈছে যে ইয়াত প্ৰতিটো সমষ্টিত ব্যাপক এটা বিসংগতি দেখা, একে মিলি থাকে। এটা ভোটৰো খেলি মেলি হ'ব নোৱাৰে। যেতিয়া এটাত আপুনি ইলেক্ট্ৰনিক ছিষ্টেমত কৰিছে, মেনুৱেলি কৰিলে বেলেগ কথা, কিন্তু ইয়াত ব্যাপক হৈছে। এতিয়া আমি টেবুলত দেখুৱাইছোঁ, টেবুলখন দেখুৱাওঁ। এইখন টেবুল আপোনালোকে চাওক। এইটো এটা সমষ্টি দেখুৱাইছোঁ আমি, বজালী সমষ্টিত আপোনালোকে চাওক, টোটেল ভোট হৈছে বজালী সমষ্টিত এইটো 1,65,508, আৰু বজালী সমষ্টিত ভোট পোল হৈছে এইটো ভোট পোষ্টেল ভোট আৰু পোল ভোট, অৰ্থাৎ 9 তাৰিখে হোৱা ভোট আৰু 4 মে'ৰ দিনা কাউণ্টিং হোৱাৰ পিছত যিটো পোষ্টেল বেলট পালে সেইটো যোগ কৰি দিয়াৰ পিছত বজালীত আপোনাৰ টোটেল পোল হৈ গ'লগৈ 85.21%। এইটো পোষ্টেল প্লাছ পোল দুইটা। তাৰপিছত আৰু কেণ্ডিডেটটোৱে এইটো পাৰ্চেণ্টেজ, কেণ্ডিডেটটোৱে ইলেকশ্যন কমিশ্যনে কৈছে, ইলেকশ্যন কমিশ্যনৰ ফৰ্ম 20 ৰিজাল্ট শ্বীটত, যিখন ফৰ্ম 20 ৰিজাল্ট শ্বীট, এই ফৰ্ম 20 ৰিজাল্ট শ্বীটত কোনটো কেণ্ডিডেটে কিমান ভোট পাইছে চব আহে। গতিকে এই বজালীত আপোনাৰ কেণ্ডিডেট পোল যিমানকেইটা কেণ্ডিডেট আছিলে, 3টা নে কেইটা কেণ্ডিডেট আছিলে, এই গোটেইকেইটা কেণ্ডিডেটে পোৱা ভোটৰ সংখ্যা হৈছে 1,42,997। এতিয়া আপুনি অংকটো চাওক যে এইটো হ'ল টোটেল ভোট, এইটো টোটেল ভোটেৰে আমি 85.21ত পূৰণ কৰিলে তেতিয়া কিমান পালোঁ আমি? 1,41,029। মই ফ্ৰেকশ্যনটো নকওঁ, সেইটো ডেচিমেল নেগলিজিবল। এতিয়া ইমানটো, এইটো হৈছে পাৰ্চেণ্টেজ মতে ইমান ভোট পোল হ'ব লাগে, পাৰ্চেণ্টেজ মতে ইমান ভোট পোল হৈছে, কিন্তু প্ৰেক্টিকেলি ভোট পোল হৈছে ইমান। প্ৰেক্টিকেলি ইলেকশ্যন কমিশ্যনে কৈছে ভোট পোল হৈছে ইমান। ইয়াতে 9টাও যোগ হৈছে, পোষ্টেল বেলটো যোগ হৈছে। তেতিয়া কি হৈ গ'ল? তেতিয়াহ'লে এইটো আপুনি মাইনাছ কৰক। এইটোৰ পৰা আমি মাইনাছ কৰি দিলোঁ 1,42,997 পৰা আমি মাইনাছ কৰিলোঁ, পাৰ্চেণ্টেজ হিচাপে পোৱা ভোটটো মাইনাছ কৰিলোঁ। মাইনাছ কৰিলে কিমান হয়? 1967টা ভোট ডিফাৰেঞ্চ। বজালী সমষ্টিত 1967টা ভোটৰ ডিফাৰেঞ্চ, ইয়াৰ উত্তৰ একো নাই। ইলেকশ্যন কৰে এইটো ক'ৰ ভোট, এইটো ক'ৰ পৰা আহিল, কেনেকৈ হ'ল, এইটো ডিফাৰেঞ্চ। এতিয়া ঠিক সেইদৰে আমি 3টা সমষ্টি, এতিয়া বৰচলাত আপোনালোকে চাওক, এইটো হৈছে টোটেল ভোট আৰু এইটো হৈছে পাৰ্চেণ্টেজ।
ইয়াৰ পোষ্টেল আৰু পোল ভোট দুইটা মিলাই পাৰ্চেণ্টেজ আৰু গোটেই কেণ্ডিডেটবিলাকে পোৱা ভোটৰ পৰিমাণ এইটো আৰু এই অংকৰে কৰিলে বৰচলাত ডিফাৰেঞ্চটো ওলায় 503টা ভোটৰ আৰু তাৰপিছত আপুনি চাওক ভৱানীপুৰ চৰভোগ ইয়াত ডিফাৰেঞ্চটো ওলায় 2771টা ভোটৰ ডিফাৰেঞ্চ ওলায় এতিয়া কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন হ'ল যে এই ডিফাৰেঞ্চটো ক'ৰ পৰা আহিছে এটাওতো ডিফাৰেঞ্চ হ'ব নালাগে একে মিলিব লাগে ইমান তোমালোকে ইলেক্ট্ৰনিক চিষ্টেম কৰিছা মডাৰ্ণ চিষ্টেম কৰিছা তেতিয়াহ'লে এইটো কিয় একে মিলা নাইকিয়া ক'ৰ পৰা আহিলে এইটো স্বাভাৱিকতে ডাউট হয় এতিয়া নেক্সটটো দেখুৱা নেক্সটটো এতিয়া আপোনালোকে চাওক এইটো জেনেৰেল ইলেকশ্যন এতিয়া 66 বৰচলাতেই এইটো গোটেইটো ইলেকশ্যন কমিশ্যনৰ এইটো দেখিছেনে জেনেৰেল ইলেকশ্যন টু আছাম এছেম্বলি কনষ্টিটিউট প্লেনছ এণ্ড ৰিজাল্টছ এইটো চাওক লাষ্ট আপডেট 4/18 5/5/2024 4 মে'ৰ দিনা ৰিজাল্ট দিছে গতিকে তাৰ পিছত এদিন লৈছে ইলেকশ্যন কমিশ্যনে লৈ 5 তাৰিখে এইটো ইলেকশ্যন কমিশ্যনে আপলোড কৰিছে গতিকে এইটো ভুল হ'ব নোৱাৰে ইলেকশ্যন কমিশ্যনে এইটো আপলোড কৰিছে আৰু ইলেকশ্যন কমিশ্যনে এইটো আপলোড কৰি এতিয়া ইয়াত দেখুৱাইছে এইটো চাওক আমি দেখুৱাইছোঁ এইটো EVMত পোৱা ভোট এইটো পোষ্টেলত পোৱা ভোট আৰু এইটো টোটেল ভোট আৰু এইটো পাৰ্চেণ্টেজ এইটো ক্লিয়াৰলি দেখুৱাই দিছে এইটো নটাটো ইয়াত আহিছে নটাকো এটা কেণ্ডিডেট বুলি ধৰা হয় নটাই পোৱা ভোটটো ইয়াত যোগ হৈছে ইয়াত যোগ হৈ টোটেল এইটো হৈছে এইটো গোটেই ইলেকশ্যন কমিশ্যন আমি ইয়াৰ পৰা আমি আনিছোঁ নেক্সটটো যাওঁ নেক্সটটো এতিয়া ঠিক একেদৰে এইটো এটা আমি মডেল দেখুৱালোঁ আপোনাক আমি এটা 3টা সমষ্টি দি মডেল দেখুৱালোঁ এনেকৈ 126টা বিধানসভা সমষ্টিত কেণ্ডিডেটবিলাকে যিটো টোটেল ভোট পাইছে অৰ্থাৎ ইলেকশ্যন কমিশ্যনৰ ৰিজাল্ট শ্বীটত অৰ্থাৎ ফৰ্ম নম্বৰ 20 যিটো ৰিজাল্ট আছে সেই ৰিজাল্টত যিটো ভোটৰ পৰিমাণ সেই পৰিমাণটোৰ লগত পাৰ্চেণ্টেজ হিচাপে যিটো ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিছে পাৰ্চেণ্টেজটোৰ মিল নাইকিয়া পাৰ্চেণ্টেজ হিচাপে যিটো ভোট পাইছে আৰু গোটা হিচাপে যিটো ভোট পাইছে তাৰ মাজত প্ৰত্যেকটো সমষ্টিত 200ৰ পৰা 2000 পৰ্যন্ত ব্যৱধান দেখা গৈছে 200ৰ পৰা 2000 ক'ৰবাত 200 ক'ৰবাত 2000 এতিয়া আমি নেক্সটটোলৈ যাওঁ নেক্সট এতিয়া আমি দেখুৱাই দিলোঁ এইটো ধৰক নাজিৰা কেনেকৈ যোগ হৈছে নাজিৰাত এইটো ময়ূৰ বুঢ়াগোহাঁই আটাইকেইটা কেণ্ডিডেট দেখিছেনে আটাইকেইটা কেণ্ডিডেটৰ ভোট যোগ কৰিছে ইলেকশ্যন কমিশ্যনে আৰু লাষ্টত নটাটো যোগ কৰি এইটো হৈছে এইটো ভোট ঠিক সেইদৰে আপোনাৰ বজালিত 3টা কেণ্ডিডেট 3টা ধৰ্মেশ্বৰ ৰয় দিলীপ বৰুৱা কল্যাণী কলিতা আৰু নটা সব যোগ কৰি এইটো হৈছে এনেকুৱাকৈ যিটো ইলেকশ্যন কমিশ্যনে সব কেণ্ডিডেটবিলাকৰ এগেইনষ্টে আটাইবিলাক কেণ্ডিডেটৰ ভোটটো টোটেল যোগ কৰি যিটো দেখুৱায় এই ফিগাৰটোৰ লগত পাৰ্চেণ্টেজ হিচাপে তেওঁলোকে যিটো ফিগাৰ দিছে সেইটোৰ প্ৰায় 200ৰ পৰা 2000 প্ৰত্যেকটো বিধানসভা সমষ্টিত ডিফাৰেঞ্চ আছে এতিয়া আমাৰ গতিকে ইয়াত ডেফিনেটলি EVM আৰু ECI ক্ৰেডিবিলিটিটো ক'ত আমি এইকাৰণে আজি ডাউট কৰিছোঁ এইটো ট্ৰেন্সপাৰেণ্ট হ'ব লাগে সম্পূৰ্ণৰূপে 1% to 1.1 ফল্ট থাকিব নোৱাৰিব 0.1 এতিয়া কুৱেশ্যন হ'ব পাৰে যে হয় আমিও জানো এইকেইটা ভোটে জয় পৰাজয় ডিফাৰেঞ্চ মানে নিৰ্ণয় নকৰে কিয় নকৰে কাৰণ কংগ্ৰেছ আৰু বিজেপিৰ হৰাৰ ডিফাৰেঞ্চটো 30,000 35,000 40,000 হৈছে গতিকে এই 1500 1200 ভোটে জিকা হৰাটো নিৰ্ণয় নকৰে আমি বুজি পাওঁ কিন্তু আমাৰ কুৱেশ্যনটো হ'ল জিককেই বা হাৰকেই এটা ভোটৰ হ'লেও খেলি মেলি কিয় হ'ব গতিকে ইয়াতে আহিছে EVMৰ ক্ৰেডিবিলিটি কি ইয়াতে আহিছে ইলেকশ্যন কমিশ্যনৰ ক্ৰেডিবিলিটিটো এতিয়া আমি নেক্সটলৈ যাওঁ এইবিলাক আমি দেখুৱাইছোঁ এইটো হৈছে গোটেইটো ইলেকশ্যন আপোনালোকক সুবিধাৰ কাৰণে আপোনালোকৰ ডাউট যাতে নহয় এইটো কি হৈ গ'ল এইটো বেয়া হৈ গ'ল এইটো হৈছে 2 আৱাৰলি আমি যে আগতে কৈছিলোঁ 2 ঘণ্টাৰ মূৰে 2 ঘণ্টা এইটো চাওক এইটো আমাৰ নহয় ইলেকশ্যন কমিশ্যনৰ এইটো ডাটা ইলেকশ্যন কমিশ্যনে এতিয়া এনেকৈ উলিয়াইছে 2 ঘণ্টাৰ মূৰে এই 36টা সমষ্টিত যিটো পাৰ্চেণ্টেজ দিছে চাওক সব 21 আমি যিটো আগতে কৈ আহিছিলোঁ ফ্ৰেকশ্যনটো মামুলি একদম ফ্ৰেকশ্যনত একেবাৰে নাহে ফ্ৰেকশ্যনটো মামুলি ঠিক সেইদৰে আপুনি চাব এইটোত চাব 2 আৱাৰলি পল এইটোত চাব 11 বজাৰ পৰা এইটো 11 বজাৰ পৰা 1 বজালৈ আৰু সেইটো 9 বজাৰ পৰা 11 বজালৈ যিটো এলিগেশ্যন আমি আগতে আনিছিলোঁ 11 বজাৰ পৰা এইটো 1 বজালৈ আপোনালোকে চাওক আমি 27টা সমষ্টি কৈছিলোঁ 27টাত 21.09 এইটো ইলেকশ্যন কমিশ্যনে যিটো বুলেটিন দি থাকে
2 আৱাৰলি যিটো বুলেটিন দি থাকে তাৰ পৰা আমি কৈছোঁ এতিয়া নেক্সটটো চাওক নেক্সটটো দিয়া ঠিক সেইদৰে 2 আৱাৰলি বুলেটিন এইটো আকৌ এইটো হৈছে কেইটা এইটো 23টা সমষ্টিত 22% কেতিয়াৰ পৰা আছে এখনত আছে এইখন এইখন বুলেটিনখন এতিয়া 23টা সমষ্টিত এইখন আছে পিছত আমি দেখুৱাইছোঁ 23টা নহয় আগৰখন দেখা 23টা সমষ্টিত 22% কেইটাৰ পৰা 9টাৰ পৰা 11টালৈ আৰু 23টা সমষ্টিত পুনৰ 22% কেইটাৰ পৰা 11টাৰ পৰা 1টালৈ এই টাইমিং আৰু এই যে চিমিলাৰিটি এইটো যদি প্ৰগ্ৰেমিং নকৰে অৰ্গেনাইজ ৱেত নকৰে তেতিয়াহ'লে এইটো নহয় বুলি আমাৰ ধাৰণা এইটো হোৱাৰ পৰা এটা সন্দেহ আহিছে ইয়াৰ উত্তৰ কিন্তু ইলেকশ্যন কমিশ্যনে একো দিয়া নাই নেক্সটটো এইটো আমি এখন ইলেকশ্যন কমিশ্যনৰে এইখন আমি দেখুৱাই দিলোঁ আপোনালোকক এইখন ফাইনেলখন এইখন ফাইনেল ৰিজাল্ট শ্বীট নেক্সট এইটো হৈছে 2 আৱাৰলি পোল পাৰ্চেণ্টেজ আগতে আমি যিটো চিমিলাৰিটি থকা ক'লোঁ পোল পাৰ্চেণ্টেজ যে বাঢ়িছে বুলি আমি কৈছিলোঁ আমি যে কৈছিলোঁ 15% আৰু 16% বাঢ়িছে বুলি কৈছিলোঁ এইটো ইয়াত 22টা সমষ্টিত এইটো চাওক 1টাৰ পৰা 3টালৈ হঠাৎ 15% ভোট ছাডেনলি গ্ৰ' হৈছে এইটো 36টা সমষ্টি আৰু নেক্সট এইটো আমি আগতে ক'লোঁ খালি হেৰিখন দেখাবলৈ আছিলে আপোনালোকক ইলেকশ্যন কমিশ্যনৰ কাগজখন দেখাবলৈ আছিলে এই কাগজখন দেখাইছোঁ আমি আপোনালোকক নেক্সট এতিয়া আপুনি আহক এইটো আমি অলৰেডি ক'লোৱেই বজালী সমষ্টিত এতিয়া আৰু এটা সাংঘাতিক কথা এইটো আপোনালোকে চাব যে এইটো প্ৰগ্ৰেমিং নকৰিলে এইটো কেতিয়াও হ'ব নোৱাৰে মানে মেনিপুলেটেড প্ৰগ্ৰেমিং যদি নকৰে এইটো চাওক বজালীত ফাইনেল ৰিজাল্ট শ্বীটত যিজন তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কল্যাণী কলিতা তেওঁ চাব দেই 14টা পলিং ষ্টেচনৰ প্ৰতিটোতে তেওঁ 10টাকৈ ভোট পাইছে 10টা পলিং ষ্টেচনৰ প্ৰতিটোতে 16টাকৈ ভোট পাইছে 12টা পলিং ষ্টেচনৰ প্ৰতিটোতে 11টাকৈ ভোট পাইছে 12টা পলিং ষ্টেচনৰ প্ৰতিটোতে 9টাকৈ পাইছে আৰু 9টা পলিং ষ্টেচনৰ প্ৰতিটোতে 21টাকৈ ভোট পাইছে এইটো এতিয়া চাওক এটা যদি ছিষ্টেমত নকৰে এনেকৈ সমান ইমান চিমিলাৰিটি কেনেকৈ হ'ব পাৰে এইটো ডাউট আহিবই আমাৰ যে এইটো কি মানুহবিলাকে আলোচনা কৰি লৈছে নেকি এইকেইটা সমষ্টিত যে আমি 5টাহে দিম তাত আমি 12টাহে দিম আলোচনা কৰি লৈছে নেকি ভোট দিওঁতে ঠিক একেদৰে আমি মানে ৰেণ্ডমত আমি 2টা দেখাইছোঁ চব দেখাব নোৱাৰোঁতো আপোনালোকে নিজে ঘৰত ভেৰিফাই কৰিলে পাই যাব আৰু আমিতো চেলেঞ্জ কৰিছোঁ ইলেকশ্যন কমিশ্যনে আমাক মাতক এতিয়া চেণ্ট্ৰেল গুৱাহাটী যিটো গুৱাহাটী চেণ্ট্ৰেল ইয়াতো যদি আমি চাওঁ 5টা পলিং ষ্টেচনত 5টাকৈ ভোট পায় 22টাত চবতে 5টা এই হেৰিয়ে অনুৰূপা ডেকা ৰাজা